নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গংগাপুৰ গাঁৱত। আৰু এই গংগাপুৰ গাঁৱত নতুনকৈ নিৰ্মাণ কৰা যি মাংহিম মন্দিৰ, এই মাংহিম মন্দিৰৰ আজি শুভ উদ্বোধনী অনুষ্ঠান। আৰু লিম্বুসকলৰ যি আৰাধনাস্থল এই মাংহিম মন্দিৰ নিৰ্মাণ কৰা হৈছে গংগাপুৰ গাঁৱত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, আজি এক আনন্দমুখৰ পৰিৱেশ এই গংগাপুৰ গাঁৱত। কিয়নো গংগাপুৰত বসবাস কৰা যিসকল লিম্বু সম্প্ৰদায়ৰ লোক বা অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল লিম্বু সম্প্ৰদায়ৰ লোক, তেখেতলোকৰ যি উপাসনাস্থল নিৰ্মাণ কৰা হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গংগাপুৰ গাঁৱত। আৰু গংগাপুৰ গাঁৱত এই মন্দিৰ বিগত প্ৰায় 10 বছৰ পূৰ্বৰ পৰা নিৰ্মাণ কাৰ্য চলি আহিছিল আৰু ইতিমধ্যে মন্দিৰৰ কাম সম্পূৰ্ণ হৈছে। আৰু এই সম্পূৰ্ণ হোৱাৰ লগে লগে এই মন্দিৰৰ যি নৱনিৰ্মিত মন্দিৰ, এই মন্দিৰৰ আজি শুভ উদ্বোধনী অনুষ্ঠান আয়োজন কৰিছে। আৰু এই মন্দিৰৰ শুভ উদ্বোধন কৰিব বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে। আৰু আমি দেখুৱাই আছোঁ এনেদৰেই লিম্বু সমাজৰ যিসকল প্ৰতিনিধি, যিসকল সমাজ সংগঠক, সমাজ সংস্কাৰক, তেখেতলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ছিকিমৰ পৰা লোক আহিছে, পশ্চিমবংগৰ পৰা লোক আহিছে, আহি পেলাই সকলোৱে নিজৰ যি আৰাধ্য স্থল এই স্থলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে গংগাপুৰ গাঁৱত। আৰু ইয়াতে আছে অভ্যৰ্থনা সমিতিৰ প্ৰতিনিধি, উদযাপন সমিতিৰ প্ৰতিনিধিৰ উপৰিও যি মন্দিৰ নিৰ্মাণ সমিতিৰ লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম অনুষ্ঠানটিৰ বিষয়ে। কিয়নো আজি যিহেতু এক মাংগলিক পৰিৱেশৰ মাজেৰে এই মন্দিৰৰ শুভ উদ্বোধন কৰা হ'ব। আপোনালোকৰ উপাসনাস্থল যি মাংহিম মন্দিৰ, এই মন্দিৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল নিৰ্মাণ কাৰ্য। আৰু খন্তেক সময় পিছতে 66 নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেখেতেও এই ধৰ্মৰে এগৰাকী ব্যক্তি আৰু তেখেতে এই মন্দিৰৰ শুভ উদ্বোধন কৰিব। কি ক'ব আজিৰ দিনটোত? হয়, আজি অসম সংবাদ 24 ঘণ্টা আপুনি আমাৰ ইয়াত মাংহিম উদ্ঘাটন আৰু প্ৰাণ প্ৰতিষ্ঠা ইহঁত আহি নিউজ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। আমাৰ এই মাংহিমটো এটা মন্দিৰ বা এটা ঘৰ তেনেকুৱা নহয়, সকলোৰে মানে ভাষা ভাষী, সকলো ভাষা ভাষীৰ সম্প্ৰদায়ৰ লোকৰ এইটো এটা সদ্ভাৱনাৰ প্ৰতীক হয়। আমি ইয়াত চবকে মানে আমি চবৰে সহায় সহযোগ কামনা কৰি এই মাংহিমক মানে উন্নতি কৰাৰ কাৰণে আমি আহ্বান কৰোঁ। কি ক'ব আজিৰ দিনটোত? ধন্যবাদ। এই আমাৰ গংগাপুৰৰ নিৰ্মিত ইউমা মাংহিম, এইটো সঁচাকৈ সকলো অসমৰ বা ভাৰতৰ জনগোষ্ঠীৰ বাবে সঁচাকৈ এইটো আনন্দৰ বিষয়। আজি আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমাৰ গংগাপুৰত এনেকৈ এটা ডাঙৰ অনুষ্ঠান, ধাৰ্মিক অনুষ্ঠান হৈছে। আৰু এই ধাৰ্মিক অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমাৰ লিম্বু মহাসভাৰ চতুৰ্থ সংখ্যক কক্ষগাতক নাম মাঘী উৎসৱ আমি পালন কৰিছোঁ। সেই উদ্দেশ্যে আজি যিমান আমাৰ ভক্তপ্ৰাণ আমাৰ সম্প্ৰদায়ৰ মানুহ আছে, সকলো গাঁৱৰ পৰা জিলাৰ বিভিন্ন পৰা প্ৰতিনিধিত্ব কৰিছে। আৰু আমি সঁচাকৈ গৰ্ব অনুভৱ কৰিছোঁ যে এনেকুৱা অনুষ্ঠান আজি আমি ইয়াত বনাব পাৰিছোঁ। আৰু খন্তেক পিছতে আমাৰ বৰচলা বিধায়ক ছাৰে এই মুখ্য দ্বাৰটো উদ্ঘাটন কৰি আজিৰ যিটো প্ৰাণ প্ৰতিষ্ঠা আৰম্ভ হ'ব। আৰু এইটো খবৰ আপোনালোকে পাই আহি আমাৰ যিটো প্ৰচাৰ কৰিছে তাৰ বাবে অসম সংবাদক মই আমাৰ RCৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি উৎফুল্লিত হৈ পৰিছে, কিয়নো নিজৰ যেতিয়া আৰাধনাৰ স্থল আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব, তাকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো ধৰ্মপ্ৰাণ লোক। আৰু এয়া হৈছে গংগাপুৰৰ পৰিৱেশ। আমি দেখুৱাই আছোঁ গংগাপুৰতে নিৰ্মাণ কৰা হৈছে এই মাংহিম মন্দিৰ। আৰু মাংহিম মন্দিৰ নিৰ্মাণৰ পিছতে অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, এক ধাৰ্মিক বাতাবৰণ বিৰাজ কৰিছে। আৰু সকলোৱে নিজৰ আৰাধ্যক পূজা অৰ্চনা কৰি ইয়াৰ পৰাই বিশ্বশান্তিৰ কামনা কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠানটি সম্পন্ন হ'বলৈ গৈ আছে। ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? আজি আমাৰ লিম্বু জাতিৰ এটা গৌৰৱৰ দিন। আমি প্ৰফুল্লিত আছোঁ। আমি মতলব যিমান অসমৰ জাগাৰ পৰা অহা আমাৰ লিম্বু জাতিৰ আজি সেইটো আমাৰ ইউমা মাংহিম আমাৰ
জগা জগাৰ পৰা অহা লিম্বু জাতিৰ ইয়াত একত্ৰিত কৰি দিলে আৰু আমি বহুত গৌৰৱ মানিছোঁ আৰু আমি খুচি আৰু এনেকা জুই আমি চাইত আমাৰ অসমত নহয় আমাৰ এছিয়াত পৰা ডাঙৰ আমাৰ এটা হিমা মাংহিম ইয়াত স্থাপনা হৈছে ইমানকৈ মই মোৰ মন্তব্য ইয়াতে সামৰিলোঁ ধন্যবাদ হয় ইতিমধ্যে শুনিলে উত্তৰ পূৰ্বাঞ্চলৰ বাবে একমাত্ৰ লিম্বুসকলৰ যি উপাসনা স্থল বুলি তেখেতে কৈছে আৰু চবতকৈ ডাঙৰ সৰ্ববৃহৎ উপাসনা স্থল হিচাপে নিৰ্মাণ কৰা হৈছে এই মাংহিম মন্দিৰ আৰু এই মাংহিম মন্দিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব আৰু উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অহাকাইলৈও তেখেতলোকে বিভিন্ন কাৰ্যসূচী ৰাখিছে আৰু অহাকালিৰ অনুষ্ঠানত আমি জানিব পৰা মতে কেইবাখনো ৰাজ্যৰ যিসকল লিম্বু লোক আছে তেখেতলোকে ইয়াত অংশগ্ৰহণ কৰিব সঁচাই এক উৎসৱমুখৰ পৰিৱেশ আনন্দময় পৰিৱেশ আজি এই গংগাপুৰ গাঁৱত কি ক'ব আজিৰ দিনটোত চমুকে ভাল লাগিছে আজি আমি উপাসনাথলী এই গংগাপুৰৰ মাংহিম ই আমাৰ অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হয় আৰু মই আহিছোঁ একেবাৰে তিনিচুকীয়াৰ পৰা ঠিক তেনেদৰে মোৰ লগত আৰু এজন আহিছে এখেত মানে উত্তৰ লখিমপুৰৰ পৰা এইধৰণে সকলো অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি আমি বহুত সুখী এটা সৰ্বোৎকৃষ্ট আমাৰ মাংহিম অৰ্থাৎ লিম্বুসকলৰ উপাসনাথলী গতিকে আমি বহুত আজি ভাল পাইছোঁ আৰু উদঘাটন হ'ব এইখিনি আমি অপেক্ষা কৰি আছোঁ আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই লখিমপুৰৰ পৰা আহিছোঁ মোৰ নাম গণেশ চুব্বা আৰু বৰ্তমান ক'বলৈ গ'লে আজি 7 ফেব্ৰুৱাৰী আমাৰ লিম্বু জাতিৰ কাৰণে এটা ঐতিহাসিক পল এইটো এটা কিহৰ কাৰণে বুলি ক'লে আমাৰ ইয়াত যোনটো এটা মাংহিম যোনটো আমাৰ জাতিৰ এটা মন্দিৰ যোনটো প্ৰতিষ্ঠান এটা কৰিছে আজি উদ্বোধনী সমাৰোহত আমি অংশগ্ৰহণ কৰি কিনি মই নিজক বহুত মানে গৌৰৱান্বিত ভাবিছোঁ আৰু লগতে আমাৰ যিমান সমাজ আছে আমাৰ লিম্বু সমাজ আজি ইয়াত গোট খাইছে বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াতে ওচৰৰ চবে বিভিন্ন আমাৰ সংগঠনৰ সেইবোৰ আছে গতিকে সকলোকে মই ধন্যবাদ কৰিছোঁ এইটো যোনটো আমাৰ ইমান ডাঙৰ এটা ঐতিহাসিক পলত এইটো ডাঙৰ আমাৰ মাংহিম অপেনিঙৰ কাৰণে চবেই আহি কিনি ইয়াত অংশগ্ৰহণ কৰিছে ধন্যবাদ হয় ইতিমধ্যে শুনিলে সকলোৱে উৎফুল্লিত হৈ পৰিছে কিয়নো যেতিয়া নিজৰ উপাসনাস্থল আৰাধ্যস্থল যেতিয়া প্ৰতিষ্ঠা কৰা হয় তেতিয়া সকলোৰ মনতে এক ধাৰ্মিক বাতাবৰণে বিৰাজ কৰে আৰু এয়া পৰিৱেশ হৈছে গংগাপুৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ গংগাপুৰৰ পৰা সামগ্ৰিক পৰিৱেশ গংগাপুৰত যেন আজি দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে কিয়নো লিম্বুসকলৰ যি আৰাধ্যস্থল গংগাপুৰত নিৰ্মাণ কৰা হৈছে মাংহিম মন্দিৰ আৰু এই মন্দিৰৰ আজি শুভ উদ্ঘাটন অৰ্থাৎ শুভ উদ্বোধন কৰিব বিধায়ক গণেশ কুমাৰ লিম্বুৱে বিধায়ক গণেশ কুমাৰ লিম্বুৰ কাৰণে তেখেতলোকে বৰ্তমান অপেক্ষাৰত আৰু এনেদৰেই আজি এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি হ'বলৈ গৈ আছে কি ক'ব আজিৰ দিনটোত চমুকে ধন্যবাদ আপোনালোকক মানে চেনেলক ধন্যবাদ দিছোঁ আমি আজি নথৈ আনন্দিত হৈছোঁ কিয়নো অন্যান্য জাতি সম্প্ৰদায়ৰ ধাৰ্মিক অনুষ্ঠানৰ নিচিনা আমাৰো লিম্বু জাতিৰ এটা ধাৰ্মিক অনুষ্ঠান আজি উদ্বোধনী হ'ব গতিকে সমূহ আজি লিম্বু জাতি আমি অতি আনন্দিত হৈছোঁ আমাৰ এটা ধৰ্ম অনুষ্ঠান ইয়াত স্থাপনা হ'ব গতিকে এই ধৰ্ম অনুষ্ঠানত অকল লিম্বু জাতিসকলে আহিব পাৰিব এইটো নহয় সমগ্ৰ জাতি আহিব এইটো উপাসনা স্থল হয় চবৰে মনোবাঞ্ছা কামনা কৰি ইয়াতে ধাৰ্মিক স্থলত আহিব পাৰিব গতিকে সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ ইমানে মোৰ মন্তব্য সমাপ্ত কৰিছোঁ কি ক'ব চমুকে বহুতে ভাল লাগিছে আমাৰ ইয়াত ভাৰতত নহয় পৃথিৱীত চবতকৈ ডাঙৰ আমাৰ ইয়াত মাংহিমটো আজি উদ্ঘাটন হ'ব মানে মনত বহুত ভাল লাগিছে জাতি ধৰ্ম নিৰ্বিশেষে সকলো আহি আমাৰ ইয়াত মাংহিমত সহায় সহযোগ কৰিব বুলি কামনা কৰিলোঁ কি ক'ব চমুকে প্ৰথমতে অসম সংবাদক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আজি আমি লিম্বু জাতিৰ কাৰণে আমাৰ খুবেই আনন্দ দিন যে আমি অসমীয়াসকলৰ যেনেকুৱা নামঘৰ আছে ঠিক সেইদৰে আমাৰো এইটো হৈছে লিম্বুৰ মাংহিম য'ত কি নামঘৰত আমি নাম গাই আমি ভগৱানক যিকোনো প্ৰাৰ্থনা কৰিব পাৰোঁ ঠিক সেইধৰণে আমাৰো এই মাংহিমত আমি ইয়াতো প্ৰাৰ্থনা কৰোঁ যে আমি লিম্বুৱে নহয় আমি সকলো সমগ্ৰ অসমৰ অসমীয়া জাতিয়ে আমি ইয়াত আমি প্ৰাৰ্থনা কৰিব পাৰিম ইমানেই কয় মই কি ক'ব চমুকে এই চমুকে মানে সকলো ৰাইজকে মানে ধন্যবাদ আজি আমাৰ ইয়াত মাংহিম
হৈছে সেইটো উদ্বোধন কৰাৰ কাৰণে আমি নথৈ মানে উৎফুল্লিত হৈছোঁ। ইয়াৰ কাৰণে আমি সকলো জনজাতি নিৰ্বিশেষে সকলোকে আমি আহিবৰ কাৰণে আহ্বান কৰিছোঁ। ইমানে কৈ মোৰ মন্তব্য সামৰিলোঁ। হয়, ইতিমধ্যে শুনিলে আজি এক উৎসৱমুখৰ পৰিৱেশ গংগাপুৰ গাঁৱত, আৰু গংগাপুৰ গাঁৱতে নিৰ্মাণ কৰা হৈছে এই সৰ্ববৃহৎ লিম্বুসকলৰ উপাসনাস্থল মাংহিম মন্দিৰ। আৰু এই মাংহিম মন্দিৰ মাত্ৰ লিম্বুসকলৰ উপাসনাস্থল বুলি তেখেতলোকে আজি ধাৰণা কৰা নাই। তেখেতলোকে কৈছে নামঘৰত যেনেকৈ সকলোৱে যায় আৰু প্ৰতিগৰাকীয়ে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে, আৰু সকলোৱে আহক এই মাংহিম মন্দিৰত সেৱা অৰ্চনা কৰক, বিশ্বশান্তিৰ কামনা কৰক, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি শান্তি সমন্বয় ভাতৃত্ববোধৰ বাতাবৰণ সৃষ্টি কৰক তাৰে কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ গংগাপুৰ গাঁৱৰ পৰা। আৰু অহাকালি গংগাপুৰ গাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বিভিন্ন কাৰ্যসূচী। আৰু আজিৰ পৰাই যিহেতু অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে, আৰু আজিৰ শুভাৰম্ভণি অনুষ্ঠানত আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। আৰু অহাকালিৰ অনুষ্ঠান সকলোৱে সাফল্যমণ্ডিত কৰক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই গংগাপুৰ গাঁৱৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।